হেল্ল' এভৰিৱান, পোনপ্ৰথমে সকলোকে নতুন বছৰ সেৱা ভৰা শুভেচ্ছা যাচিছোঁ। আশা কৰোঁ এই বছৰ আপোনালোক সকলোৰে বাবে শুভ হওক। আজি বছৰৰ প্ৰথম দিনা, সেইবাবে আমি পৰিয়ালৰ সৈতে পিকনিক খাবলৈ ওলাইছোঁ। আপোনালোকে চাগে নিশ্চয় পিকনিক খাবলৈ ক'ৰবাত না ক'ৰবাত গৈছে ন? যদি আপোনালোকে পিকনিক খাবলৈ গৈছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আপোনালোক ক'ত পিকনিক খাবলৈ গ'ল। আমি কিন্তু বিশ্বনাথ ঘাট যাবৰ কাৰণে ওলাইছোঁ। আমি আমাৰ গন্তব্যস্থান আহি পোৱাৰ পিছতে ইয়াত আমি বস্তুখিনি ৰেডি কৰি লৈছোঁ, যিহেতু আমি পিকনিক খাবলৈ আহিছোঁ ইয়াত। গোটেইখিনি বস্তু আমাৰ ৰেডি হৈ গ'ল। মাহঁতেও কাম কৰিবলৈ আৰম্ভ কৰি দিলে, বস্তুখিনি কাটি মাটি ৰাখিব লাগিব ন, তেতিয়া সোনকালে হৈ যাব। তাৰপিছত সকলোৱে আমি বহি পেলাই অলপ সময় কথা পাতি আছিলোঁ। ভণ্টিহঁতো চব আমি ফেমিলিৰ লগত আহিছোঁ। এনে সময়তে আমাৰ ষ্টাৰ্ট হৈ গ'ল ব্ৰেকফাষ্ট টাইম। ব্ৰেকফাষ্ট টাইম ষ্টাৰ্ট হোৱাৰ লগে লগে আমি ব্ৰেকফাষ্ট খাবলৈ আৰম্ভ কৰি দিলোঁ। চবেই বহি ব্ৰেকফাষ্ট খাইছিলোঁ। আমি ব্ৰেকফাষ্টত ব্ৰেড আৰু বইল ডিম লৈ আনিছিলোঁ। আমি চবেই মিলি পেলাই খালোঁ। আৰু এনেতে আমি চব অকল চিলড্ৰেন পাৰ্টিতে আমি অলপ ফুৰিব গ'লোঁ। ফুৰিব জানে নিশ্চয়, যদি ক'ৰবাত গৈছোঁ ফটো আৰু ৰিলচৰ কাৰণে। সেইকাৰণে আমি বেলেগ এখন ঠাইত আহি পেলাই ফটো আৰু ৰিলচ বনাই আছিলোঁ। আৰু এনেতে ভিউজখিনি চাইছিলোঁ, ইমান ধুনীয়া ভিউ লাগিছিলে। বহুত দিনৰ পিছত যিহেতু বিশ্বনাথ ঘাট গৈছিলোঁ, ইয়াৰ বহুত ধুনীয়াকৈ ভিউৰ আমি মজাটো ল'লোঁ। আৰু সৰু ভণ্টিটো তাইৰ ফটো আৰু ভিডিঅ'টো বেলেগ, কি ক'ম আৰু বেলেগ। আৰু তেনেতে অহাৰ পিছতে চব টায়াৰ্ড ফিল হ'ল আৰু আহি পেলাই চব মোবাইলতে ব্যস্ত হৈ গ'ল। চাইছেনে, চব মোবাইলতে সোমাই গৈছে। লগতে বাৰু ময়ো সোমাই গৈছোঁ দেই মোবাইলত। আৰু এনেতে আমি কথা পাতি থাকোঁতে আমাৰ লাঞ্চ টাইম ষ্টাৰ্ট হৈ গ'ল। আমি লাঞ্চ খাবলৈ চবেই থালি পাতি পেলাই বহি লৈছোঁ যে কেতিয়া দিব আৰু আমি খাম। আৰু আমাৰ খোৱা বোৱা আৰম্ভ হৈ গ'ল। আৰু এতিয়া চবেই আমি বহি লৈছোঁ আৰু খাই বৈ অলপ ফূৰ্তি কৰিম বুলি। খোৱা বোৱা হোৱাৰ পিছত ভণ্টিৰ সৰু ভণ্টিৰ এতিয়ালৈকে ফটো উঠি শেষ হোৱাই নাছিলে। সেইকাৰণে তাই ফটো উঠি আছিলে কাৰণে মই ভিডিঅ' কৰিলোঁ। সেইকাৰণে তাই তাৰ পৰা চিঞৰিব ধৰিলে যে তাই কিয় ভিডিঅ' কৰি আছা বা ফটো উঠাই আছা। আৰু যিহেতু পিকনিক আহিছোঁ, পিকনিক অহাৰ পিছতো যদি ডান্স নহয় পিকনিকটো ফিকা ফিকা লাগিব। সেইকাৰণে আমি অলপ সময় নাচোঁ বুলি আমি ফূৰ্তি কৰিছোঁ। চাব পাৰে মাহঁত চবেই খুৰী বৰমাহঁত মামীহঁতে চবেই নাচি আছিলে। আৰু এনেতে আমাৰ ঘৰলৈ যোৱা সময় হৈ গ'ল। আৰু বাচন বৰ্তনখিনি যিখিনি বস্তুখিনি আছিলে গোটেইখিনি মাহঁতে থৈ আছিলে। আৰু এনেতে আমি যিখিনি বস্তুখিনি আছিলোঁ গোটেইখিনি বস্তু মেৰিয়াই ল'লোঁ। আৰু চব ঘৰলৈ যাবৰ কাৰণে হৈ গৈছে ৰেডি, নিজৰ নিজৰ বস্তু লৈ। আৰু চবেই সকলোকে হেল্প কৰি দিছে। চবেই কিবা বস্তু এটা লৈ পেলাই গাড়ীৰ কাৰণে গৈছে। আৰু এনেতে আজিৰ দিনটো আমাৰ হাঁহি ফূৰ্তি ধেমালিতে শেষ হৈ গ'ল। আশা কৰোঁ আপোনালোকৰো দিনটো চাগে খুবেই নিশ্চয় ভালে গ'ল। আৰু এনেতে আজি ভিডিঅ'টো মই শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকক অহা নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।